মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম সমাজ বিজ্ঞানৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ পাঠ নম্বৰ 13 যাৰ শিৰোনাম হৈছে আমাৰ মৌলিক কৰ্তব্য। পাঠটোৰ জৰিয়তে তোমালোকে ভাৰতৰ নাগৰিকৰ মৌলিক কৰ্তব্যৰ বিষয়ে জানিব পাৰিবা আৰু তাৰ লগতে নাগৰিক কৰ্তব্যসমূহৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি বাস্তৱ জীৱনত ইয়াক প্ৰয়োগ কৰিবলৈ পাৰিবা। তোমালোকে চাই আছা আকাশ ক্লাছেছ আছাম। পাঠৰ 1 নম্বৰ প্ৰশ্নত সুধিছে উত্তৰ লিখা। নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা? আমি জানো যে ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকসকলৰ পালন কৰিবলগীয়া দায়িত্বসমূহকে নাগৰিকৰ কৰ্তব্য বোলে। 2002 চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো কি? 2002 চনত সংযোজিত কৰ্তব্যটো হ'ল শিশুৰ প্ৰাথমিক শিক্ষাৰ প্ৰতি পিতৃ-মাতৃ আৰু অভিভাৱকৰ কৰ্তব্য পালন কৰা। জাতীয় পতাকাক আমি কিয় সন্মান জনাব লাগে? জাতীয় পতাকাখন দেশৰ সন্মানৰ ধ্বজা। সেয়েহে জাতীয় পতাকাক আমি সন্মান জনাব লাগে। বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কৰ্তব্য কি? বিদ্যালয়ৰ শৃংখলা বজাই ৰখাৰ বাবে বিদ্যালয়ৰ নিয়ম নীতিসমূহ মানি চলিব লাগে। বিদ্যালয়ৰ প্ৰাকৃতিক পৰিৱেশ ৰক্ষাৰ প্ৰতি সজাগ হ'ব লাগে আৰু শিক্ষাৰ্থী হিচাপে নিজৰ কৰ্তব্যখিনি পালন কৰিব লাগে। 4 নম্বৰ প্ৰশ্নত সুধিছে প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত? প্ৰাকৃতিক পৰিৱেশ ৰক্ষা যেনে গছ বন ৰোপণ কৰা, অবাবত গছ-গছনি কটা বন্ধ কৰা, নদ-নদী বনাঞ্চলবোৰৰ ৰক্ষণাবেক্ষণ দিয়া। ইয়াৰ উপৰি প্ৰকৃতিৰ অভিন্ন অংগস্বৰূপ সকলো জীৱিত প্ৰাণীয়ে যাতে সঠিকভাৱে জীয়াই থাকি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিব লাগে। আমাৰ কৰ্মই যাতে আন জীৱ-জন্তুৰ খাদ্য আৰু বাসস্থানৰ ওপৰত বিৰূপ প্ৰভাৱ নেপেলায় তাৰ বাবেও আমি সচেতন হ'ব লাগে। এতিয়া আহোঁ 5 নম্বৰ প্ৰশ্নলৈ। ইয়াত সুধিছে খালী ঠাই পূৰ কৰা। আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত ডেছ ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে। এইখিনি আমি জানো যে 52 ছেকেণ্ডৰ ভিতৰত। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁতে আমি ডেছ গাব লাগে। শুদ্ধ উত্তৰটো হ'ব ৰাষ্ট্ৰীয় সংগীত। 6 পৰা 14 বছৰৰ সকলো শিশুক দেশ লাভৰ সুবিধা দিব লাগে। এয়া হ'ব কি প্ৰাথমিক শিক্ষা। আৰু ভাৰতীয় সংবিধানত মুঠ ডেছ কৰ্তব্যৰ কথা উল্লেখ আছে। শুদ্ধ উত্তৰটো হ'ব 11টা। এতিয়া আহোঁ 6 নম্বৰ প্ৰশ্নলৈ। ইয়াত কৈছে শুদ্ধটো বাছি উলিওৱা। ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব নালাগে নে লাগে? শুদ্ধ উত্তৰটো হ'ব লাগে। নলা নৰ্দমাত প্লাষ্টিকৰ বেগ জাবৰ-জোথৰ পেলাব লাগে নে নালাগে? এয়া হ'ব কি নালাগে। বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে নে নালাগে? এয়া হ'ব লাগে। শান্তি স্থাপনৰ বাবে হিংসাত্মক কাৰ্য পৰিহাৰ কৰিব লাগে নে নালাগে? এয়া হ'ব কি লাগে। আৰু দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে নে নালাগে? এয়া হ'ব লাগে। জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা 2টা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা। ইয়াত আমি ক'ব পাৰোঁ যে শিক্ষাৰ জৰিয়তে কুসংস্কাৰ আৰু অন্ধবিশ্বাসসমূহ দূৰীকৰণ কৰা আৰু ঘৰৰ পৰিৱেশ নৈতিক শিক্ষাৰে সুস্থ কৰি শিশুসকলৰ মাজত মানৱীয় প্ৰমূল্যবোধ জগাই তোলা।